শিৱসাগৰৰ কোঁৱৰপুৰত পুৱতি নিশা সংঘটিত হ'ল নৃশংস হত্যাকাণ্ড। অবৈধ সুৰাৰ বাবেই পিতৃৰ হাতত পুত্ৰই হেৰুৱালে প্ৰাণ। কোঁৱৰপুৰৰ টেপৰতল গোহাঁই গাঁৱত সংঘটিত এই নৃশংস হত্যাকাণ্ড। পিতৃ ৰমেন বৰুৱাই শোৱাপাটিতে ঘপিয়াই হত্যা কৰিলে পুত্ৰ দীপু বৰুৱাক। পুৱতি নিশা 4 মান বজাত সংঘটিত এই হত্যাকাণ্ডৰ ঘটনাত থিতাতে নিহত হয় পুত্ৰ দীপু বৰুৱা। সুৰা সেৱন কৰি দীৰ্ঘদিন ধৰি পৰিয়ালটোত অশান্তিৰ সৃষ্টি কৰি অহাৰ অভিযোগ নিহত পুত্ৰৰ বিৰুদ্ধে। বুধবাৰে নিশাও অবৈধ সুৰাৰ ঘাটিৰ পৰা সুৰা সেৱন কৰি ওলাই অহা দীপু বৰুৱাই সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতি। পৰিণতিত পুৱতি নিশা শুই থকা অৱস্থাত খুকুৰীৰে ডিঙিত ঘপিয়াই পুত্ৰক হত্যা কৰে পিতৃয়ে। মহপালক অত্যাচাৰী পুত্ৰ দীপু বৰুৱাক হত্যা কৰি অনুতপ্ত নহয় পিতৃ ৰমেন বৰুৱা। অকপতে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা পিতৃ ৰমেন বৰুৱাই অখিল ললিত হেমেন ৰাজনকে ধৰি অঞ্চলটোত থকা অৰ্ধ শতাধিক অবৈধ সুৰাৰ ঘাটি উচ্ছেদৰো জনালে দাবী। ঘটনাটো মানে মোক ইয়াৰ পৰা ল'ৰাজনে ফোন কৰিলে ৰাতিপুৱা 5:11 মই শুই উঠিছোঁহে বোলে এনেকৈ আপুনি ইয়ালৈ আহকচোন, আমাৰ এইটো বৰুৱা হেৰি বুলি কয় এই জানৰ ঘৰলৈ আহক, এনেকৈ ঘটনা এটা হ'ল। মোৰ কি ঘটনা হ'ল তেতিয়া ক'লে যে এই জানে এই হেৰিত কাটিলে, এই পুতেকক কাটিলে, আপুনি সোনকালে আহক। মই আহি দেখিলোঁ হয় বিচনাত তেনেকৈ শুই আছে, শুই থকা অৱস্থাতে সেইগ'লে। আৰু দেউতাকক যেতিয়া সুধিলোঁ ৰমেন বৰুৱাক, তেতিয়া তেওঁ নিজে কৈছে যে মোৰ ঘৰত অশান্তি কৰি থাকে, সি পানী দুনি খায়, সেইকাৰণে মোৰ ধৈৰ্য সীমা পাৰ হৈ মই তাক এনেকুৱা কাম কৰি দিলোঁ, আইন হাতত তুলি ল'লোঁ। তেওঁৰ নাম দীপু বৰুৱা, তেওঁৰ নাম ৰমেন বৰুৱা, পিতৃ আৰু পুত্ৰ হয়। তেওঁ নিজে স্বীকাৰ কৰিছে। আমাক কৈছে আৰু বোলে সদায় আজি বছৰ ধৰি অশান্তি কৰি আছে, মদ খাই 12টা বজাত ঘৰলৈ আহে, আমাক শুবলৈ নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে, ওলাই যা বুলি, তেনেকৈ মানে। তেখেতৰ বয়স 32 বছৰ হয়। তেখেতৰ নাম 75। নাই, ঘৰত অশান্তি কৰাৰ কাৰণে আৰু নিজৰ পিতৃয়ে নহ'লেনো কেলৈ কাটিব। আজিকালি নাই বুলি নকওঁ, প্ৰত্যেক জেগাতে দেখোন থাকেই এইবিলাক। হয়, আছে। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।